তো ফাইনেলি আমি আছো সেই বুদ্ধদেৱৰ মূৰ্তিটোৰ সন্মুখত। এয়া হৈছে গুৱাহাটী চহৰৰ মাজতে থকা এনেকুৱা এটা হিডেন প্লেচ। আপুনি হয়তো আগতে নামো শুনা নাই বা আগতে দেখাও নাই। তো ইয়াৰ পৰা গুৱাহাটীৰ কিছু ভিউ চাওক। মানে ৰাস্তাটো অলপ ডেঞ্জাৰ ৰাস্তা। তাৰমানে এনেকুৱা ৰাস্তাৰে আহিব লাগিব। ৰাস্তাটো মানে আহিলেও গম নাপায়, ৰাস্তাটো অলপ বেয়া। তো আহি মানে আমি এইখিনিত থলো স্কুটি। তো এইফালেদি এতিয়া উঠি যাম। খুব মানে ওখ ৰাস্তাটো, আৰু এইফালে ৰাস্তা আছে নে নাই নাজানো। অলপ দূৰ গৈ চাওঁ এনেকে। তো এই মন্দিৰটোত যাব লাগিলে তাৰমানে আপুনি এনেকে উঠি আহিব লাগিব। তো ইফালৰ পৰা মানে দেখিছো এটা মানুহৰ ঘৰ, ইফালে ৰাস্তা দেখা নাই, মানে তলৰ পৰা দেখা নাপায়। আছে না ৰাস্তা? তো মানে এইটো বহুত আপ এটা। তো এনেকে উঠি আহিব লাগিব। উঠি এইফালে মানে জংঘলৰ মাজে মাজে এটা ৰাস্তা আছে। ৰাস্তা তলৰ পৰা দেখাই নাপায় ন ৰাস্তাটো? ৰাস্তাটো গম নাপায়। তো ইয়াৰ পৰা দেখাই পায় অলপমান। তো ওপৰত গৈ দেখুৱাই আছো। আৰু ইফালে ইয়াৰ পৰা এটা গুৱাহাটীত ভিউ এটা চাব, কি চাণ্ডাৰ ভিউ এটা, কি মজা লাগিছে চাব এইখিনি। ও মাই গড। তো এতিয়া আমি যাম ইফালে, এইটো ৰাস্তাৰ মাজে মাজে, জংঘলৰ মাজে মাজে, মানে পুৰা আপ ৰাস্তাটো এনেকে। তাৰ মানে কি হ'ল, এটা ডাঙৰ মনেষ্ট্ৰি, কিন্তু এটা ৰাস্তা নাই। এই এনেকুৱা ৰাস্তা, এনেকে যাব লাগিব জংঘলৰ মাজে মাজে। তো আমি অলপ মানে বিচাৰি বিচাৰি উলিয়াইছো কাৰণেহে গম পাইছো ধৰক। মানে বহুতে এই বস্তুটোৰ মানে এই মনেষ্ট্ৰিটোৰ কথা গম নাপায় বহুতে। তো মানে এনেকে জংঘলৰ মাজে 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 এনেকে উঠি উঠি যাব লাগিব। এইবাৰ ইফালেদি আকৌ যাব লাগিব। তো এইবাৰ ইফালেদি এনেকে যাম। আৰু একজেক্ট নাজানো এইটো হয় নে নহয় ৰাস্তাটো। হয়নে ভাই? ৰাস্তাটো হয়নে এইটো? হয় যেন লাগিছে। তাৰমানে কি জানে, একচুৱেলি নোহোৱা নহয়, ৰাস্তা এটা আছে এইফালে। এইটো বেলেগ চাইডেদি এটা চেৰি আছে এনেকে। তো আমি মানে অলপ বেলেগ চাইডেদি আহিছো তো সেইকাৰণে মানে এই ৰাস্তাটো পোৱা নাই। এইটো চাইডে আছে অলপ, আমি হয়তো আগুৱাই আহিব লাগিছিল, তেতিয়া পালো হয়। তো এইফালে চেৰি নথকা নহয়, এটা সৰু চেৰি এটা আছে, সৰু ৰাস্তা এটা আছে। তো অলপ দূৰ উঠি আহিলে আপুনি এই চেৰিটো পাব। তো ইয়াৰ পৰা মানে এটা ধুনীয়া ভিউ দেখা গৈছে কিন্তু গুৱাহাটী, কি মজা লাগিছে। তো আৰু ফাইনেলি মানে মনেষ্ট্ৰিটোৰ গেটখন দেখা পাইছো। এই মনেষ্ট্ৰিটোত আপুনি হয়তো অহা নাই আগতে, বা আপুনি হয়তো দেখাও নাই, বা এইটোৰ নাম শুনাও নাই। ময়ো শুনা নাই একচুৱেলি, মই আজি প্ৰথম আহিছো। তো সোমাইছো, এইটো চাওক। আৰু ওপৰত আছে মেইন মনেষ্ট্ৰিটো। তো ইফালে এনেকে যাব লাগিব উঠি। তো গৈ আছো মই। ইয়াতে আপুনি জোতা চেণ্ডেল খুলি থৈ উঠি যাব লাগিব। তো এতিয়া গৈ আছো মেইন মনেষ্ট্ৰিটোৰ ভিতৰলৈ। তো এয়া মনেষ্ট্ৰিটোত ইফালেও এটা চেৰি আছে, ইফালেও এটা চেৰি আছে। তো এনেকে উঠি যাব লাগিব। তো এতিয়া মই ওপৰত উঠি আছো, আৰু ইয়াৰ পৰা এটা কি সাংঘাতিক ভিউৱে চাওক, কি মজা লাগিছে। আৰু ইফালে আছে এখন ধুনীয়া পাহাৰ, মানে এই মনেষ্ট্ৰিটো এটা পাহাৰৰ ওপৰতে। তো চাওক ইয়াৰ পৰা গুৱাহাটীৰ এটা ভিউ। তো অলপ দূৰ উঠি আহি মানে এনেকুৱা এটা ঘৰ পায়। মানে একচুৱেলি এই চেৰিটো ওপৰত উঠি অহাৰ কাৰণে চেৰি আছে, চেৰিটোৰ আধাতে মাজতে এটা এনেকুৱা ঘৰ বনাই দিয়া আছে। ইয়াতে আপুনি অলপমান ৰেষ্ট লৈ আকৌ চেৰি উঠিব লাগিব এনেকে, আকৌ এটা চেৰি পাব। তো এনেকে মেইন ওপৰত উঠি গৈহে আপুনি মেইন বুদ্ধদেৱৰ মূৰ্তিটো পাব ইয়াতে। আৰু ইফালেও আছে চাওক এটা ধুনীয়া ভিউ। তো ইয়াত আহিব লাগিলে আপোনালোকে অলপ কষ্ট কৰিব লাগিব, কিন্তু মানে বহুত ওপৰত উঠি আহিব লাগিব এনেকে। তো উঠি আহিহে আপুনি ফাইনেল এনেকুৱা এটা নাজাৰা দেখা পাব। এইফালেও এটা চাওক কি নাজাৰা। তো এতিয়া গৈ আছো মই বুদ্ধদেৱৰ যিটো মূৰ্তিটো আছে, মূৰ্তিটো তালৈ গৈ আছো। তো এইটো খুব এটা ওখ শিল। তো মই চেষ্টা কৰিম যাবলৈ, পাৰিম না? এই আৰামছে, বহুত ৰিক্সি হয়। তো এনেকে ধৰি ধৰি যাব লাগিব, মোৰ পাৰা নাই।
তো এনেকৈ শিলটো বগাই বগাই আহি বহুত শ্লিপ হয় শিলটো পিছল। তো আহি তো এইটো দেখা পাব ইয়াতে। তো এইফালে চেৰি আছে, এনেকৈ চেৰিৰেও যাব পাৰে। তো এয়া ফাইনেলি এইটো। আৰু ইয়াৰ পৰা চাওক কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া এটা ভিউ। তো আমি ফাইনেলি আহি পালোঁ সেই বুদ্ধদেৱৰ মূৰ্তিটোৰ সন্মুখত। আৰু ইয়াৰ পৰাই চাওক নাজাৰা এটা কি ধুনীয়া। এয়া হৈছে গুৱাহাটীৰ এটা পৰিৱেশ। তো এটা সঁচা কথা কৈছোঁ গাইজ, তাৰমানে অলপ কষ্ট কৰি উঠিছোঁ যদিও খুব ধুনীয়া ঠাই আৰু বিৰাট ভাল লাগিছে। তাৰমানে বিৰাট ভাল লাগিছে আৰু খুব ধুনীয়া ছায়া। এইফালে চাওক কিমান ৰ'দ আছে আৰু ইফালে ইমান ধুনীয়া ছায়া তাৰমানে, আৰু ইমান ধুনীয়া, ইমান মজা লাগিছে এইখিনি ঠাইত আহি কি ক'ম। আপোনালোকে আহিব, ইয়াতে আহিলে নিজেই গম পাব কিমান ধুনীয়া আৰু কিমান ভাল লাগিছে। আৰু এয়া হৈছে মনেষ্ট্ৰিটোৰ কেম্পাছটো। ইয়াত চাওক কিমান ধুনীয়া ধুনীয়া ফুল গছ আছে, এইবিলাক এইফালেও আছে এনেকৈ। আৰু ইয়াতে মানে তেওঁলোকৰ পৰিয়াল থাকে চাগে, দুটামান ৰুম আছে, এনেকৈ দুটা ঘৰ আছে। এইফালে খেতিও কৰিছে, এইফালে এইবিলাক ধুনীয়া ধুনীয়া গছ আছে। এইডাল কি হয় বা, এইডাল নাজানো, ফল লাগিছে কিবা দেখাত। মানে আপোনাৰ মাটি কঁঠালটো মানে আনাৰস চেলালে যেনেকুৱা দেখি এনেকুৱা দেখি। ফলটোৰ নাম নাজানো কিবা, কিন্তু ভাল লাগিছে গছডাল। তো এয়া হৈছে মনেষ্ট্ৰিটোৰ মানে তলত, আৰু আমি গৈছিলোঁ ওপৰত, এনেকৈ চেৰিৰে ওপৰৰ ফালে গৈছিলোঁ এনেকৈ। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু আপোনালোকে যদি মানে চান্স পায় তো ইয়াত এবাৰ আহিব, সঁচাই কৈছোঁ বহুত ভাল পাব আপোনালোকে, বহুত ভাল লাগে। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। তো আজিলৈ বাই বাই।